আজি মই আপোনালোকক মই মোৰ ভ্লগটোত দেখুৱাম যে মই এখন ফিল্ডত ৰানিং কৰিব গৈছিলোঁ, কিন্তু কি হ'ল ভিডিঅ'টো শেষলৈকে চালে গম পাব। তো হাইৱে আহি পালোঁ, হাইৱেৰ পিছতে আহি পালোঁ যিটো ডিব্ৰুগড় লাইন যায় আৰু চাৰিআলিটোৰ পৰা চিধা গ'লে ডিগবৈ, তাৰপিছত খনিকৰ নতুন ষ্টেডিয়ামখন আহি পালোঁ। ষ্টেডিয়ামখনৰ বিষয়ে মই ক'ম বাৰু। তাৰপিছত ফিল্ডখনত আহিলোঁ, কিন্তু ৰানিং কৰিব আহি কি অৱস্থা হ'ল ভিডিঅ'টো শেষলৈকে চালে গম পাব। তাৰপিছত ষ্টেডিয়ামখনতে অলপ টাইম থাকিম। ৱেলকাম বেক টু মাই ইউটিউব চেনেল পাপু প্ৰিয়ম গাইছ। মোৰ ভিডিঅ' যদি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে স্বাগতম জনাইছোঁ। যদি আগৰ পৰা আছে তেনেহ'লে ধন্যবাদ। থাম্বনেইল দেখি গম পাই আছে আহি আছে 2026 শেষৰ পিনে আছাম পুলিচ কমাণ্ডো লগতে ADR গোটেইখিনি আহি আছে। তো মই প্ৰিপেৰেশ্যন চলাই আছোঁ। মই 2022 পৰা প্ৰিপেৰেশ্যন চলাই আছোঁ, কিন্তু দুবাৰ তিনিবাৰ দিছোঁ। ৰানিঙত মানে পাছ কৰি যাওঁ, কিন্তু ৰিটেনৰ বাবে নাম নাহে, কাট অফটো মানে অলপ বেছি যায়। তো চেষ্টা কৰি আছোঁ আজি 4 বছৰ ধৰি। তো মই ডিউটি কৰি আছোঁ ছেফটি অফিচাৰ হিচাপে আপাৰ আছামত। দৌৰিব মানে সেনেকৈ টাইম নাপাওঁ। ছানডে মানে অলপমান দৌৰিব টাইম পাওঁ। তাৰ বাবে মই মোৰ ৰুমৰ পৰা 5 কিলোমিটাৰমান গ'লে এখন ফিল্ড আছে, য'ত মানে পুলিচৰ ইণ্টাৰভিউ হয় ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ। খনিকৰ বুলি কয় মানে তো তোমাৰ ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰৰ ওচৰতে আছে খনিকৰ বুলি এখন ডাঙৰ ফিল্ড, তাতে যাম। তো কেনেকৈ কৰিম গোটেইখিনি শ্বেয়াৰ কৰিম, বলক আজি ব্লগটো মই ষ্টাৰ্ট কৰোঁ। সোমবাৰৰ পৰা শনিবাৰলৈকে 8 ঘণ্টা 12 ঘণ্টা ডিউটি কৰিব লাগে। তাৰপাছত টাইম নাপাওঁ, তো আহি পিনে ৰুমতে এক্সাৰচাইজ কৰোঁ। এটা কেইটামান ভিডিঅ' মই লগাই দিম বাৰু। তাৰপিছত ছানডে পালে অলপমান যাব চেষ্টা কৰোঁ ফিল্ডত। আজি প্ৰথম মই গৈ আছোঁ ৰবিবাৰ খনিকৰ ফিল্ডত। তো চাওঁ, নিজৰ ফালৰ পৰা 99% দিম, 1% ভাগ্যৰ ওপৰত এৰিছোঁ। তো এতিয়া ধুনীয়াকৈ এখন চাহ বাগানত আছোঁ, তাৰ পৰা এনেকৈ যাব লাগিব। মই গৈছোঁ বাৰু অলৰেডি জগন্নাথ মন্দিৰ যাওঁতে আপোনালোকক খনিকৰ যোনখন এইখন ফিল্ডখন দেখুৱাইছোঁ। আপোনালোকে প্ৰিভিয়াছ ভিডিঅ' জগন্নাথ মন্দিৰৰ ভিডিঅ'টো চাই ল'ব। তো মই এতিয়াও দেখাম। আজি মই মোৰ যাত্ৰা আৰম্ভ কৰিলোঁ। খোজকাঢ়িয়ে যাম, বেছি টাইম নালাগে, যিহেতু 25-30 মিনিটমান লাগে ফিল্ডখনলৈকে, যোনখন ফিল্ডত মই ৰানিং কৰিব গৈ আছোঁ। আৰু চাহ বাগানখন চাওকচোন কি ধুনীয়া লাগিছে। তো এনেকৈ গৈ আছোঁ। ৰ'দ দিছে, তাৰ বাবে ছাতিটো লৈ আহিছোঁ। ঠাইখিনি কিন্তু মজা লাগে। তাৰপিছত আহি এনেকৈ হাইৱে পালোঁ। গাঁওখনৰ পৰা গাঁও এখন পাৰ, মোৰ ৰুমৰ পৰা গাঁও এখন পাৰ হ'ব লাগে। পাৰ হৈ পিনে সেই পায় হাইৱেটো পায়। ডাইনিজান গাঁওখনৰ পৰা হাইৱে পালোঁ। এতিয়া হাইৱেৰ পৰা মই মানে যোনফালেদি গৈ আছোঁ 20 মিনিটমান খোজকাঢ়িব লাগিব। যদি গাড়ীত গ'লোঁ হয় 5-10 মিনিটৰ ভিতৰত পাই গ'লোঁ হয় স্কুটিত। তো খোজকাঢ়ি গৈ আছোঁ। সপোনৰ কাৰণে যিকোনো বস্তু ত্যাগ কৰিব পাৰোঁ মই, সেইটো আগৰ পৰাই, কিন্তু ভাগ্যই মিলোৱা নাই। ভগৱান কৃষ্ণ এটাই বিচাৰোঁ যে মানে মোৰ যে সপোন পূৰণ কৰি দিয়ে এইবাৰ। মই নিজৰ ফালৰ পৰা চেষ্টা কৰিম, বাট 1% যিখিনি থাকে সেইখিনি আশীৰ্বাদ দিলে হ'ল। এতিয়া হয়তো ভাবিছে যে মই চাকৰি কৰি আছোঁ, লাইন গাড়ীত যাব পাৰিছোঁ, কিন্তু লাইন গাড়ীত মই এটাৰ বাবে যোৱা নাই যে মই ইভিনিং ৱাকো কৰি আছোঁ। যেনেকৈ ৰানিঙৰ আগত অলপ এক্সাৰচাইজ কৰিব লাগে, সেই ৱাকখিনি মোৰ ৰাস্তাতে হৈ যাব। 20-25 মিনিট বা আধা ঘণ্টা খোজ কঢ়াত একো প্ৰব্লেম নাই। মই আগৰ পৰা অভ্যাস আছে খোজ কঢ়া। তো সেইকাৰণে মই গাড়ীত নগৈ খোজকাঢ়িয়ে 20-25 মিনিট গৈ আছোঁ। আহি এটা চাৰিআলি পাম, যিফালে লেফ্ট ছাইডে গ'লে ডিব্ৰুগড়, চিধা গ'লে ডিগবৈ, আৰু মই যোনটো ৰাস্তাতে গৈ আছোঁ গুৱাহাটী। তো এইখিনিতে ইয়াৰ আগৰ ভ্লগত দেখুৱাইছিলোঁ বাৰু জগন্নাথ মন্দিৰত আহোঁতে। তো ইয়াৰ পৰা 1 কিলোমিটাৰ আছে। তাৰপিছত অলপমান গ'লে মই খনিকৰ পাই যাম। তাৰপিছত খনিকৰৰ পিছতে জগন্নাথ মন্দিৰটো। তো গৈ আছোঁ, ভাল লাগিছে খোজকাঢ়ি, আৰু বতৰটো ঠাণ্ডা পৰিছে অলপ, সেইটো ভাল লাগে। আহি এটা চাৰিআলি পালোঁ। গুৱাহাটীৰ পৰা এনেকৈ আহিলোঁ। লেফ্ট ছাইড ডিব্ৰুগড়, চিধা গ'লে ডিগবৈ, আৰু ৰাইট ছাইডে ঠাই এখনত যায়। ডিব্ৰুগড় পিনে যোৱা চাৰিআলিটোৰ পৰা ডিগবৈ লাইনটোত আহিলোঁ। দেখুৱালোঁ আপোনাৰ এইফালৰ পৰা এনেকৈ আহিছোঁ, আৰু ইয়াৰ পৰা বেছি নহয় 7 মিনিট 10 মিনিটমান গ'লে পাই যাম। এই মণিকূটটো ইয়াত দেখাই গৈছে, ৰ'ব মই দেখুৱাই আছোঁ। সেইটো মণিকূট দেখিছেনে? সেই মণিকূটটো নাপাওঁতে খনিকৰৰ সেইখন আছে, খনিকৰ ঠাইখিনিত থকা ফিল্ডখন আছে। তো গৈ আছোঁ। আহি পালোঁ অসমৰ আটাইতকৈ ডাঙৰ মাল্টি স্পৰ্টছ এৰেনা খনিকৰ ষ্টেডিয়ামখন। ডিব্ৰুগড়ত যিহেতু মই থাকিম কিছু মাহ, যেতিয়ালৈকে মোক ট্ৰেন্সফাৰ বেলেগত নিদিয়ে বা ইয়াত কাম শেষ হৈ নাযায়, তো স্কুটিখন অনাত অলপ অসুবিধা হয়। আৰু কি হয়, স্কুটিখন অনাৰ লগতে যেতিয়া ইণ্টাৰভিউ হয় নিব আৰু লৈ যাব লগা, মানে বেলেগৰ গাড়ী খুজি থাকিবলৈ বেয়া, মানে ভালো নালাগে। তো সেইটো কাৰণে স্কুটিখন থৈ আহিছোঁ, যিহেতু ইণ্টাৰভিউ হ'ব আৰু বছৰটোৰ শেষত। তো সেইকাৰণে ভাবিছোঁ যে যোনখন মোৰ চাইকেল, সেই চাইকেলখন ক্লিয়াৰ কৰি মই লৈ আহিম, তেতিয়া মানে আধা ঘণ্টা বা 35 মিনিট মই ইমান দূৰ খোজকাঢ়ি আহিব নালাগে। তাৰ পামেই আৰু 2 মিনিট। থেংক গড, বতৰটো বহুত ধুনীয়া ঠাণ্ডা কৰিলে। গৰমটো আছে বাৰু, আৰু মই খোজকাঢ়ি আহিছোঁ, আৰু তো
ভৰিৰ বিষো হৈছে অলপ, এতিয়া ৰানিং কৰিব লাগিব, উপায় নাই, কষ্ট কৰিবই লাগিব। ঘৰত মানে ৰুমত শুই থাকি ইউটিউবত ভিডিঅ' চাই, বেলেগৰ মটিভেশ্যনেল ভিডিঅ' চাই থাকিলে জানো হ'ব জানো, মানে হ'ব জানো, ৰানিং কৰিবই লাগিব। ফাইনেলি আহি পালোঁ খনিকৰ ঠাইখিনিত, মানে জগন্নাথ মন্দিৰ নেপাওঁতে ইয়াত এখন ফিল্ড আছে, এই ফিল্ডখনতে মই ইণ্টাৰভিউ হৈ চাগে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ হেড, মই যিমানখিনি জানো আপোনালোকক জনাইছোঁ। তো ফিল্ডখন আহি পালোঁ, ভাল লাগিল, বহুত ডাঙৰ ফিল্ড। তো ইয়াতে যিমান পাৰোঁ চাওঁ আৰু। মই যেতিয়া প্ৰথম ফিল্ডখন দেখিছিলোঁ ভাবিছিলোঁ বহুত ডাঙৰ ল'ৰা ছোৱালী হ'ব, দৌৰিব জগন্নাথ মন্দিৰৰ ওচৰতে। আৰু এবাৰ মই ইয়াতে ইণ্টাৰভিউ হোৱা দেখিছিলোঁ চাগে, মই সিমান মানে পাহৰিছোঁ প্ৰথম যিবাৰ মই ডিব্ৰুগড় আহিছিলোঁ, কিন্তু ৰানিং কৰা ল'ৰা ছোৱালীয়ে নাই। তো গাইছ, এইখনেই ফিল্ড যিখন ফিল্ডত মই আহিছিলোঁ দৌৰিবৰ কাৰণে, কিন্তু চালোঁ যে ইয়াতে ভলীবল খেলি আছে, বাট ৰানিং কৰা ল'ৰা এটাও নাই। মানে দৌৰিছে যদি দুপৰীয়া দৌৰি যাব পাৰে বা গধূলি মানে আন্ধাৰ হোৱা টাইমত দৌৰিব পাৰে, কিন্তু বৰ্তমান সময়ত এটাও নাই, বেড লাক। আৰু এই ঘৰটোৰ পিছফালে আছে জগন্নাথ মন্দিৰটো, মই আহিছিলোঁ। মই এবাৰ ফাৰ্ষ্ট যেতিয়া ডিব্ৰুগড়ত আহিছিলোঁ তেতিয়া দেখিছিলোঁ এইখন ফিল্ডতে চাগে ইণ্টাৰভিউ লৈছিলে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ প্ৰায়খিনি ল'ৰা ছোৱালীৰ। তো উপায় নাই, আহিছিলোঁ এটা কথা ভাবি যে দৌৰিব পাৰিম, থাকিব ইয়াত। অকলে দৌৰি এটা মজাও নালাগিব, ফিল্ডখন বহুত ডাঙৰ, মানে এক পাকতে 500-600 মান আছে চাগে। তো যিহেতু চবে ভলীবল খেলি আছে, মই ইয়াত মানে কিবা এটা ভাল লগা নাই, যিহেতু নিজৰ ঠাই নহয়। তো একো নাই, বেলেগ ফিল্ডত চেষ্টা কৰিম। যেতিয়া মই চাইকেলখন ঘৰৰ পৰা লৈ আহিম তেতিয়া মোৰ টেনশ্যন নাই, খোজকাঢ়ি ফুৰিব নালাগে। আধা ঘণ্টামান খোজকাঢ়ি আহিলোঁ, মানে 35 মিনিট মানে হ'ব, আধা ঘণ্টা 35 মিনিট। ভৰিখন বহুত বিষাইছে। এটা আশা লৈ আহিছিলোঁ যে ইয়াত দৌৰিব পাৰিম, কি হ'ল দেখুৱালেও আপোনালোকক ল'ৰা এটাও দৌৰা নাই, খেলি আছে। আৰু যিহেতু অচিনাকি ঠাই বুলিয়ে ক'ম, কিবা এটা ভাল লগা নাই। আমাৰ ইফালে হ'লেও মই অকলে দৌৰি থাকিলোঁ, কথা নাছিল। তো আহিছিলোঁ বেগত পূৰা জোতাযোৰ আৰু পানী লৈ, ভৰিখনো বহুত কষ্ট দিলোঁ, কিন্তু লাগ নিমিলিলে। তো বৰষুণে আহিব চাগে, মোৰ এনেকুৱা লাগি আছে। পূৰা ছাতিটো লৈ আহি ভালে হ'ল। তো খনিকৰ যোনখন মহাত্মা গান্ধী শিশু উদ্যান আছে তাৰ ফ্ৰণ্টতে আছোঁ। বতৰটো পূৰা একদম ক'লা মেঘ আহিছে। ইয়াতে 5-10 মিনিটমান সেই কৰোঁ, ৰেষ্ট লওঁ। আৰু যিহেতু যাব লাগিব 35 মিনিট খোজকাঢ়ি, সেইটো। আৰু ৰাষ্ট্ৰীয় পতাকাখন চাওকচোন, কি ধুনীয়াকৈ উৰি আছে। সঁচাই কিবা এটা পাৱাৰ আহি যায়, মানে এটা দম আহি যায় পতাকাখন এনেকৈ উৰি থকা ক'ৰবাত দেখিলে। জয় হিন্দ, চাওকচোন কি মজা লাগিছে। তো গাইছ, ইফালে ডিগবৈ যায় আৰু ওচৰতে এই চাওক মণিকোটটো, জগন্নাথ মন্দিৰটো মই অলৰেডি দেখুৱাইছোঁ। ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম জগন্নাথ মন্দিৰৰ ব্লগটো। তো এতিয়া আকৌ ৰিটাৰ্ণ যাওঁ। এইখন ফিল্ডখনৰ ইফালেদি আহিলোঁ আৰু ইয়াতে ফুচকা খাম, বহুত দিন খোৱা নাই, তাৰপিছত গুচি যাওঁ। মহাত্মা গান্ধী শিশু উদ্যানখনৰ কাষতে ফুচকা খাই লওঁ। যি কাৰণে আহিছিলোঁ সেই কামটো ফলপ্ৰসূ নহ'ল। জীৱনত যদি ভবামতে সকলো হ'লে হয় তেনেহ'লে মানুহ কষ্টই নকৰিলে হয়। তো ভাবিছিলোঁ আহি দৌৰিব পাৰিম, মানে কি অকলে দৌৰি ইমান এটা ভালো নালাগে, নিজৰ ঠাই হ'লে বেলেগ কথা। তো কোনো নাই, সেইটো কাৰণে নদৌৰিলোঁ। ফুচকা খালোঁ, ফুচকা খাই উঠি ভাবিলোঁ যিহেতু ডিউটি ৰুম সপ্তাহটো সোমবাৰৰ পৰা শনিবাৰলৈ সেনেকৈ ৰবিবাৰটো টাইম পাওঁ। আৰু ডিউটি কৰিলেও খোজকাঢ়ি থকা যায় বাৰু, কিন্তু এটা ঠাইতে থাকিব লাগে, অফিচ ডিউটি মানে অফিচ চাইড। তো আহিলোঁ, একো নাই, অলপমান অহা যোৱা 1 ঘণ্টা খোজকঢ়া টাইপ হ'ব, 1 ঘণ্টাৰ বেছি হ'ব। মই যিহেতু খোজকাঢ়ি বা ৰানিং চানিং সেনেকৈ বেছি ভাল পাওঁ, তো মোৰ আমনি লগা নাই, যিহেতু অভ্যাস আছে। আগতে গুৱাহাটীত যেতিয়া মই অভিনয়ত পঢ়ি আছিলোঁ, অভিনয়ৰ পৰা দীঘলী পুখুৰী মানে কটনৰ হোষ্টেল জেঠীমাহঁতৰ ভাইটিৰ লগতে আছিলোঁ মই, তেতিয়া মোৰ ৰুম নাছিলে, সেনেকৈ মই আপ ডাউন কৰিছিলোঁ। সেইবোৰ অভ্যাস আছে, সেইটো কাৰণে মোৰ কোনো ধৰণৰ টেনশ্যন নাই। এতিয়া ধুনীয়াকৈ ফুচকা খাই গৈ আছোঁ ৰুমলৈকে বুলি। আগতে এটা মই ব্লগ বনাইছিলোঁ ওচৰে পাঁজৰে মই ফিল্ড বিচাৰি, কিন্তু নেপালোঁ। তো আজি মই খোজকাঢ়ি আপ ডাউন 1 ঘণ্টাৰ বেছি খোজকাঢ়ি ট্ৰাই কৰিলোঁ, নহ'ল। তো এতিয়া মোৰ লাষ্ট সিদ্ধান্ত যে চাইকেলখন লৈ আহিব লাগিব, আৰু বৰবৰীয়া বুলি এখন ঠাই আছে, তাতে 2খন ফিল্ড আছে, সিফালে বা য'তেই নহওক চাইকেলখন লৈ আহিলে মোৰ কোনো ধৰণৰ টেনশ্যন নাথাকিব। তেতিয়া মানে কি আৰু য'ত যাব বিচাৰোঁ ৰানিং কৰিব, ডিব্ৰুগড় ইউনিভাৰ্চিটি আছে, বৰবৰীয়াৰ সিফালে আছে, এনেকৈ আছে আৰু যাব পাৰিম।
বেলেগে দৌৰিলেহে মই দৌৰিম সেনেকুৱা কথা নাই বাৰু, কিন্তু অচিনাকি ঠাইৰ কাৰণে কিবা এটা ভাল নালাগিল, একো নাই। আৰু এটা বস্তু মই ফিলে নকৰিলোঁ, যিহেতু ইচ্ছা শক্তিটো বহুত বা সপোনৰ কাৰণে পূৰা লাগি আছোঁ ছাকচেছ হ'বৰ বাবে। তো যে নাভাবিলোঁ 35 মিনিটমান খোজ কঢ়াৰ পিছত যে মোৰ ভৰিখন বিষাব বা মই ৰানিঙৰ কাৰণে অলপমান উইক হৈ যাম, কিন্তু সেই জোচটো থকাৰ বাবে সেই ফিলটো নহ'ল। দৌৰিলোঁ হয় কিন্তু দেই, নদৌৰাকৈ নাথাকিলোঁ হয়। তো উপায় নাই, এতিয়া গিভ আপ কৰিব নালাগে, পূৰা ছাকচেছৰ কাৰণে দৌৰিব লাগে। আহি আকৌ পাই গ'লোঁ খনিকৰ ষ্টেডিয়ামখন, খনিকৰ মাল্টি ডিচিপ্লিনাৰী স্পৰ্টছ কমপ্লেক্স। মোৰ ৰুম আৰু জগন্নাথ মন্দিৰৰ মাজতে আছে। গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামৰ দৰে অলপমান লাগিছে, মানে ভিউটো দেখিলে অলপ লাগে। আৰু এইখন হ'ল অসমৰ আটাইতকৈ ডাঙৰ মাল্টি স্পৰ্টছ এৰেনা। তো সঁচাই ভাল লাগিল দেখি, যিহেতু মই নিউজত পাইছিলোঁ ইনগ্ৰেশ্যন হৈ যোৱা বুলি, জানুৱাৰী 30 তাৰিখে হৈছিল নেকি 2026। তো ভাল লাগিল, কেতিয়াবালৈকে ভিতৰলৈকে গৈ আপোনালোকক ধুনীয়াকৈ ষ্টেডিয়ামখন দেখুৱাবলৈ চেষ্টা কৰিম যদি পাৰ্মিশ্যন দিয়ে। তো ইয়াৰ পৰা যাব লাগে এতিয়া। আৰু দেখুৱাব লগা নাই, যিহেতু ভিডিঅ'টো ইমান কষ্ট কৰি বনাইছোঁ, আপ ডাউন মিনিমাম 1 ঘণ্টাৰ বেছি খোজকাঢ়ি বনাইছোঁ, তাৰ বাবে আপলোড কৰিলোঁ। তো মই ষ্টেডিয়ামখনৰ পৰাই ভিডিঅ'টো সমাপ্ত কৰিবলৈ আছোঁ। তো গাইছ, এইটো আছিল আজি মোৰ ভ্লগ। যদি ভাল পাইছে দেন প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এইবোৰ সপ্তাহত বেলেগত দিব দিব। তো গাইছ, অন্য এটা ভিডিঅ'ত লগ কৰাৰ কাৰণে টেক কেয়াৰ, বাই বাই ফ্ৰম ডিব্ৰুগড়, যোনখন নতুন ষ্টেডিয়াম বনাই আছে তাৰ পৰা।